চৰকাৰে ধলপুৰ আৰু গৰুখুটি অঞ্চলত 2021 চনত যিসকল লোকক উচ্ছেদিত কৰিছিল সেইসকলক দলগাঁও সমষ্টিৰ আটাকাটা কাশীশ্বৰ আৰু মংগলদৈ সমষ্টিৰ মাগুৰমাৰী অঞ্চলত সংস্থাপিত কৰিবৰ কাৰণে চৰকাৰে এটা সিদ্ধান্ত লৈ এই মানুহখিনিক ট্ৰেক্টৰেৰে তেওঁলোকৰ যিমান বস্তু বাহিনী আছে এইবিলাক সব লৈ আহি এটা ৰাখিছে। আমাক বিভিন্নজনে অভিযোগ কৰি আছিলে যে এই মানুহখিনিক সাংঘাতিক এটা বেয়া অৱস্থাত ৰাখিছে, মানে কোনো ধৰণৰ বিশুদ্ধ খোৱা পানীৰ কোনো ব্যৱস্থা নাই, তেওঁলোকক মানে নিম্নতম কোনো ধৰণৰ খাদ্য সামগ্ৰীৰ যোগান ধৰা হোৱা নাই চৰকাৰৰ ফালৰ পৰা। শৌচ প্ৰস্ৰাৱ কৰিবৰ কাৰণে এই মানুহখিনিৰ কোনো ধৰণৰ ব্যৱস্থা নাই। এইবিলাক অভিযোগ যেতিয়া আমি পালোঁ, আমি তেতিয়া এটা সজাতি দলে এই গোটেই ঠাইখিনি আমি পৰিভ্ৰমণ কৰি আমি পৰ্যবেক্ষণ কৰি আহিলোঁ। এটা কথা স্পষ্ট যে কোনো এজন বিবেকমান মানুহ যদি আটাকাটা কাশীশ্বৰত যিখিনি শিবিৰ পাতিছে, যিবিলাক শিবিৰত ধলপুৰ আৰু গৰুখুটিৰ পৰা উচ্ছেদিত লোকক ৰাখিছে, এই মানুহবিলাকক থাকিবলৈ বাধ্য কৰাইছে, জোৰ জবৰদস্তি তেওঁলোকক তাতে থাকিবলৈ দিয়া হৈ আছে। কোনো বিবেকমান মানুহে তাতে গৈ বাকৰুদ্ধ নোহোৱাকৈ ঘূৰি আহিব নোৱাৰে। এনেকুৱা এটা দুৰৱস্থা, এনেকুৱা এটা সাংঘাতিক পৰিৱেশত ৰাখিছে। আপুনি গ'লে আপোনাৰ চকুতে পানী ওলাবই, আপুনি যদি যায় তাতে আপোনাৰ মানে অন্তৰৰ পৰা কান্দোন আহিবই। কাৰণ তাতে ডেকা গাভৰু পুৰুষ মহিলা বাচ্চা বৃদ্ধ বৃদ্ধা সকলোখিনি মানুহক একেবাৰে পাণ জাপাতি জাপি পিনি এটা ৰুমত চালি এটা বনাইছে মানুহবিলাকে নিজে নিজে। না বেৰা আছে, যোৱা নিশা বৰষুণ হৈছে, গোটেই বৰষুণৰ পানী ঘৰত পৰিছে। যেতিয়া প্ৰখৰ ৰ'দ দিয়ে গোটেই ৰ'দ ঘৰত পৰে। ঘৰ মানে একো নাই, চালি এটা আছে, টিনৰ চালি এটা নিজে নিজে বনাই লৈছে। এই মানুহবিলাকক যেতিয়া আমি সুধিলোঁ যে আপোনালোকক যে এই যে গৰু ছাগলীৰ দৰে যে ইয়াতে ৰাখিছে কি কয় চৰকাৰৰ মানুহে, তেতিয়া কৈছে যে ডিচিয়ে প্ৰতিনিধি পঠিয়াই বা কেতিয়াবা এবাৰ না দুবাৰ ডিচিও গৈছিলে দৰং জিলাৰ, যে ডিচিয়ে কৈছে যে আমি আপোনালোকক মাটি দিম। চৰকাৰৰ সিদ্ধান্ত লৈছে এবিঘাকৈ মাটি দিয়া হ'ব, কিন্তু আজিলৈকে তেওঁলোকক মাটি দিয়া হৈ থকা নাই। না তাতে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ কোনো ব্যৱস্থা আছে, না তাতে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আছে, না তাতে শৌচ প্ৰস্ৰাৱৰ কিবা সুব্যৱস্থা আছে তাতে, না তাতে মানুহক নিম্নতম যিখিনি খাদ্য সামগ্ৰী যোগান ধৰিব লাগে কোনো ধৰণৰ খাদ্য সামগ্ৰী নাই। এনেকুৱা বহু মানুহ আমি লগ পাইছোঁ, তেওঁলোকে দিনটো লঘোণে থাকিব লগা হৈ আছে, লঘোণে আছে তাতে তেওঁলোকে। গতিকে আমি চৰকাৰক আপোনালোকৰ জৰিয়তে দাবী উত্থাপিত কৰিছোঁ যে অতি শীঘ্ৰে এই মানুহখিনিক মানুহ হিচাপে গণ্য কৰক। এই মানুহখিনিক মানুহ হিচাপে তেওঁলোকে যিখিনি নিম্নতম যিখিনি সুবিধা পাব লাগে সেই সুবিধাখিনি দিয়া হওক। যে এই মানুহখিনি যিহেতু ভাৰতীয় নাগৰিক, অসমীয়া মানুহ, এই মানুহখিনিৰ সম্পূৰ্ণ অধিকাৰ আছে যে তেওঁলোকৰ জীৱন ধাৰণ কৰিবৰ কাৰণে সম্পূৰ্ণ অধিকাৰ আছে। তেওঁলোকক এনেকৈ তিলকৈ মাৰাৰ অধিকাৰ কাৰো নাই। গতিকে আমি অসম চৰকাৰক কৈ আছোঁ যে মানুহক, সাধাৰণ শ্ৰেণীৰ মানুহক জীৱন আৰু সম্পত্তিক লৈ পিনে আপোনালোকে খেলা নকৰিব। স্পষ্টভাৱে কৈছোঁ, খেলা নকৰিব। কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণে এই মানুহখিনিক এবাৰ উচ্ছেদ কৰা হ'ল। উচ্ছেদ কৰাৰ পিছত আকৌ সংস্থাপনৰ নামত আপোনালোকে যিটো নাটক কৰি আছে, এই নাটক বন্ধ কৰক। ক্লিয়াৰ কথা এইটো। সেয়া হৈছে টাংনি নদী, টাংনি নদীৰ গৰাখহনীয়া। সাংঘাতিকভাৱে গৰাখহনীয়া সৃষ্টি হৈছে। বহু লোকৰ ইতিমধ্যে ঘৰ বাৰী যা গৈছে টাংনি নদীত। আৰু ইতিমধ্যে যিখিনি মাটি অধিগ্ৰহণ কৰিম বুলি চৰকাৰে তাতে কুচকাৱাজ কৰি আছে, জোকমাপ কৰি আছে। এই গৰাখহনীয়াত যাব বিচৰা বহু মানুহৰ মাটি মানে জোকমাপ পৰি আছে। তেওঁলোকে আপত্তি কৰি আছে যে আমাৰ ঘৰ যিহেতু যাবই, আমাৰ ঘৰ যিহেতু নদীয়ে লৈ গৈ আছে, চৰকাৰে যিহেতু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাই নাই গৰাখহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে, গতিকে আমাৰ ঘৰ হয়তো 6 মাহ থাকিব আৰু 6 মাহ পিছত গুচি যাব। গতিকে আমি চৰকাৰক কওঁ যে যিবিলাক মানুহৰ ঘৰ গৰাখহনীয়াত জাহ গৈছে, যিবিলাক মানুহৰ ঘৰ যাওঁ হৈ আছে, তেনেকুৱা মানুহৰ মাটি যাতে চৰকাৰে অধিগ্ৰহণ নকৰে সংস্থাপনৰ নামত, এই দাবীটো আমি উত্থাপিত কৰিছোঁ। শূন্য সহনশীল নীতি গ্ৰহণ কৰা চৰকাৰৰ পেৰিয়ডত কেনেকৈ গাঁওবাসীয়ে মুখে মুখে এইটো চৰ্চা কৰিব পাৰি আছে যে টকাৰ লেনদেন ইয়াত চলি আছে বুলি। গতিকে গাঁওবাসীৰ লগত আলোচনা কৰিলে ওলাই যাব, নিৰপেক্ষ তদন্ত কৰিলে ওলাই যাব। ছদ্মবেশত যদি কোনোবা অফিচাৰ যায় তাতে বহি থাকে, ওলাই যাব কথাটো। গতিকে আমিও নিশ্চিতভাৱে তাতে চেষ্টা কৰিম, কোন দালাল কোন কেনেকৈ জড়িত হৈ আছে আমি ধৰি দিবৰ কাৰণে চেষ্টা কৰিম। কিন্তু প্ৰশ্নটো হৈছে যে চৰকাৰে তাতে মনোযোগ দি থকা নাই। চৰকাৰে তাতে মনোযোগ দিয়ক, ডিচি ডাঙৰীয়ে নিজে মনোযোগ দিয়ক, আৰু এই মানুহখিনিক অতি শীঘ্ৰে এলটমেণ্ট দি তেওঁলোকক ঘৰ বনাই থাকিবৰ কাৰণে সুবিধাটো কৰি দিয়া হওক। তেতিয়া কোনো দালাল পালালৰ তাত দালাল নাথাকিব। যেতিয়া সমস্যাই নাথাকিব কোন দালাল যাব তাতে। গতিকে এইখিনি কথা আমাৰ ক'বলগীয়া আছিলে।